1 লাখ নিযুক্তি কেতিয়া হ'ব আজি চাওঁতে আমি আজি অসমত 94,506 নিযুক্তি দিয়াটো ডাঙৰ কথা নহয় এটাও কোৰ্ট কেছ নোহোৱা নিযুক্তি হয়তো কোনোবা ডাঙৰ গভৰ্ণমেণ্টে 5 লাখ দিব but the kind of transparency টেটৰ পৰা আৰক্ষীৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লৈ 16 তাৰিখে এসিএছত লৰা এপইন্টমেন্ট পাব 8-16 তাৰিখে আমি এসিএছৰ এপইন্টমেন্ট লেটাৰ দিম এই 94 to 95 লৈকে আহি যাব একটাও কোৰ্ট কেছ নাই হাউসত মই জনাবলৈ পাই ভাল পাইছো এটাও কোৰ্ট কেছ নাই কিমান উত্তেজিত কৰাৰ চেষ্টা হৈছিল ওয়েট লিষ্ট বুলি কেছ কৰক কিবা বুলি কেছ কৰক ডাবল বুলি কেছ কৰক কোনেও নকৰিলে আৰু এইবাৰ কি হল যোৱাবাৰ যিবিলাক লৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাছিল এইবাৰ নতুনকৈ যেতিয়া আমি 35,000 নিযুক্তি দিলু এডভাৰটাইজ কৰিলু এইবাৰ নাম্বাৰ অফ ষ্টুডেণ্টটো বাঢ়িছে এপ্লিকেণ্টটো বাঢ়িছে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা উভতি আহিছে প্ৰাইভেট সেক্টৰত কাম কৰি থকা যি নিবনুৱা নহয় তেওঁলোকেও চাকৰি তেতিয়া আবেদন কৰিছে যে এইখন গভৰ্ণমেণ্ট যত চাকৰি নামত কোনেও টকা পইচা নলয় 1 লাখ নিযুক্তি কেতিয়া হ'ব আজি চাওঁতে আমি আজি অসমত 94,506 নিযুক্তি দিয়াটো ডাঙৰ কথা নহয় এটাও কোৰ্ট কেছ নোহোৱা নিযুক্তি হয়তো কোনোবা ডাঙৰ গভৰ্ণমেণ্টে 5 লাখ দিব but the kind of transparency টেটৰ পৰা আৰক্ষীৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লৈ 16 তাৰিখে এসিএছত লৰা এপইন্টমেন্ট পাব 8-16 তাৰিখে আমি এসিএছৰ এপইন্টমেন্ট লেটাৰ দিম এই 94 to 95 লৈকে আহি যাব একটাও কোৰ্ট কেছ নাই হাউসত মই জনাবলৈ পাই ভাল পাইছো এটাও কোৰ্ট কেছ নাই কিমান উত্তেজিত কৰাৰ চেষ্টা হৈছিল ওয়েট লিষ্ট বুলি কেছ কৰক কিবা বুলি কেছ কৰক ডাবল বুলি কেছ কৰক কোনেও নকৰিলে আৰু এইবাৰ কি হল যোৱাবাৰ যিবিলাক লৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাছিল এইবাৰ নতুনকৈ যেতিয়া আমি 35,000 নিযুক্তি দিলু এডভাৰটাইজ কৰিলু এইবাৰ নাম্বাৰ অফ ষ্টুডেণ্টটো বাঢ়িছে এপ্লিকেণ্টটো বাঢ়িছে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা উভতি আহিছে প্ৰাইভেট সেক্টৰত কাম কৰি থকা যি নিবনুৱা নহয় তেওঁলোকেও চাকৰি তেতিয়া আবেদন কৰিছে যে এইখন গভৰ্ণমেণ্ট যত চাকৰি নামত কোনেও টকা পইচা নলয়